हेलो फ्रेंड्स निश्चय भाले आसे मैं আজি এটা ধুনিয়া কেকৰ ডিজাইন লৈ আহিছো আপোনালোকৰ মাজলৈ মই এই ডিজাইনটো আগতে কেতিয়াও বনাই পোৱা নাই আজি প্ৰথম বনাব লৈছো আৰু আপোনালোককো দেখুৱাই দিও কেনেকৈ বনাও আৰু একদম আপোনালোকে আৰম্ভণিৰ পৰা চাই থাকক আৰু প্লিজ কমেন্ট কৰি জনাব কেকৰ ডিজাইনটো আপোনালোকে কেনেকুৱা পায় মইও আগ্ৰহেৰে বাট চাই থাকিম আপোনালোকৰ কমেন্ট পাম বুলি তো মোৰ বান্ধৱী এজনীয়ে অৰ্ডাৰ কৰিছিল যোৱাকালিয়ে কেকটো মই বনাবলগীয়া নাছিলে আজি যেহেতু ইহঁত দুইটাৰ এক্সাম চলি আছে অলপ অসুবিধা হয় তথাপিও কিছুমান অৰ্ডাৰ এনেকুৱা আহে যে না কৰিব নোৱাৰি বেয়া লাগে মোৰো এই অৰ্ডাৰটো ঠিক তেনেকুৱাই আছিল জানহ কেকটো বনালোৱে মই বেছটো মই গ্ৰীন কালাৰত দিছো লাইট গ্ৰীন আৰু হোৱাইট কালাৰৰ ফুল দিছো তুলা তুলা টাইপৰ আৰু তলত হোৱাইট কালাৰৰে বৰ্ডাৰ এটা দিছো ফুলটো কদমৰ ফুল যেন দেখিছে অলপ আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কেকটো জনাবচোন মোৰ হলে বহুত বেছিয়ে ভাল লাগিছে এনেদৰে ইয়েলো কালাৰৰ কৰিকিটা দিওতে আৰু বেছি ফুটি উঠিছে আৰু একদম শেষত হেপী বাৰ্থডে হেৱালি বুলি লিখি দিছো আজিৰ কেকৰ ডিজাইন এইটোৱে আছিল আপোনালোকলৈ এইটো হৈছে মোৰ কেকটোৰ ফাইনেল লুক চাওকচোন কেনেকুৱা লাগিছে বাৰু আজি